প্ৰথমে সকলোকে শুভ ৰাতিপুৱা লগতে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মানে আমাৰ কাম কৰা মানুহ সকলোখিনি নাই, কেইটামানহে আছে। এইফালে আমাৰ বৰুদাই কি কৰি আছে? বৰুদা কোমোৰা কাটি আছোঁ। কোমোৰা ভালকৈ কয়, এইফালে চাই পেলাই কোমোৰা কাটি আছোঁ। সেইফালে আমাৰ পুলক ঐ চাই এইফালে কি কাটি আছোঁ? গাহৰি কোমোৰাৰ লগত কোমোৰাৰ লগত আজি গাহৰি। বেছিকেইটা মানুহ নাই, মাংস 1 কিলো, কোমোৰা এটা। আলু চালু নিদিওঁ আৰু ন, আলু এইফালে পৰি আছে কিন্তু আলু নিদিওঁ। মানে বাহিৰলৈ ক'তো ওলাই যোৱা নাই আৰু ভিতৰতে এনেধৰণে সুন্দৰকৈ এসাঁজ বনাম, সকলোৱে খাম। বাকী আৰু কিছু মানে হেৰি আছে, আপোনালোকে চাই থাকক, এতিয়া কৈ নিদিওঁ আৰু চাই থাকিলে গম পাব দেই। এতিয়া ৰাতিপুৱা সময় যিহেতু সকলোৱে কামে কামে লাগি আছে, স্বাধীনতা দিৱসৰ উপলক্ষে আমি ঘৰতে সুন্দৰকৈ এসাঁজ বনাবলৈ লৈছোঁ। ভাত হৈ গ'ল, কেৰেলা ভাজি হৈ গ'ল, কোমোৰা ৰেডি, লগে লগে এইফালে মাংসও ৰেডি। এতিয়া পিঁয়াজ কাটি থোৱা আছে, এতিয়া মই বনাই আছোঁ। কেনেধৰণে বনাইছোঁ আপোনালোকে চাই থাককচোন। আজি আপোনালোকে শেষলৈকে চাই বহুতেই ভাল পাব। চিম্পুল এখন থালি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। থালিখনৰ যোগেদি কিনো বুজাব বিচাৰিছোঁ আপোনালোকে মোক কমেণ্ট কৰি জনাব। যিসকলে সম্পূৰ্ণ চাই তেওঁলোকে গম পাব। সকলোৱে অৱশ্যে সম্পূৰ্ণ নাচায়, কি বেয়া পায় নাজানো, মাত্ৰ 1.5 ছেকেণ্ড, কিছুমানে 1 মিনিট বা 1.5 মিনিট এনেধৰণেহে চায়। যি কি নহওক, তেওঁলোককো মই জনাব বিচাৰিছোঁ যে সম্পূৰ্ণ ভিডিঅ'টো চাইহে কমেণ্ট কৰিব। এনেই অকণমান চাই পেলাই কমেণ্ট এটা কৰি নিদিব আৰু। মাংসখিনি এতিয়া হালধি নিমখ সোৱাদ অনুসৰি দিছোঁ। বাকী পিঁয়াজ দিলোঁ, সেয়া দেখিলেই। জলকীয়া, আদা, নহৰু অলপ পিচি দি দিলোঁ। স্বাধীনতা দিৱসৰ উপলক্ষে এখনি থালি মই সজাই আপোনালোকক দেখুৱাম। প্ৰথমতে অকণমানকৈ আপোনালোকে দেখিছেই। যিয়ে নহওক, ইয়াত বিশেষ মছলা একো ব্যৱহাৰ নকৰোঁ, যিহেতু কোমোৰা দিম। কোমোৰা আপোনালোকে হাঁহৰ মাংসৰ লগত নিশ্চয় খাইছে, কিন্তু এনেধৰণে গাহৰিৰ লগত খাইছেনে জনাবচোন। অকণমান সময় ভাজাৰ লগে লগে সুন্দৰকৈ কালাৰটো সলনি হৈ গ'ল। যিকোনো কোমোৰা আপোনালোকে মিশ্ৰণ কৰিব পাৰে। মই অলপ দহচীয়া টাইপৰ লৈছোঁ, একেবাৰে বগাও নহয়, একেবাৰে ধৰক জালি কোমোৰাও নহয়। এয়া এতিয়া কোমোৰাখিনি সৰু সৰুকৈ কাটা আছিলে, যোগ কৰি দিলোঁ। আলু একেবাৰে ব্যৱহাৰ নকৰোঁ, অনলি কোমোৰা আৰু গাহৰি মাংস। ইয়াত কিন্তু এটা বস্তু দিব লাগিব, সেইটো কি আপোনালোকক জনাই আছোঁ। আপোনালোকে চাই থাকিলে নিশ্চয় গম পাব। অকণমান সময় ভজাৰ পাছত মই দিলোঁ নহৰু 4টা গোটা গোটাকৈ। এই নহৰু 4টা যে গোটা গোটাকৈ দিছোঁ, বহুত ধুনীয়া লাগিব গোন্ধটো, আৰু পাছত নহৰুকেইটা খায়ো ভাল লাগিব। ধৰক গেছৰ প্ৰব্লেম যিসকলৰ আছে তেওঁলোকে নহৰু মাজে সময়ে খাই থাকিলে ভাল। ৰাতি বিশেষকৈ আহাৰ খাওঁতে নহৰু 2 ফুটামান খাই দিবচোন, হজম হ'ব। ৰাতিপুৱা পেটটো একেবাৰে খোলোচা হৈ যাব। এতিয়ালৈকে মই পানী ব্যৱহাৰ কৰা নাই, অকণমান মানে আধা গিলাচমান কৰিম বুলি ভাবি থৈছোঁ। কোমোৰাত যিখিনি পানী ওলাইছে তাৰ পৰাই সিজি আছে। আৰু বিশেষকৈ কোমোৰাটো মানে ধৰক এতিয়া যিহেতু বাৰিষা দিন, কোমোৰা একেবাৰে বুঢ়াও নহয় যে, সেইবাবে পানী কিছু আছিলে বাৰু। যিয়ে নহওক, মাংস হৈ গ'ল। এতিয়া আন এটা কেৰাহী পাতি অকণমান আজৱাইন দি দিছোঁ। তাৰপাছতে ভাজিবলৈ লৈছোঁ ভেন্দি পিঁয়াজ দি ভজাতকৈ এনেকৈ অকণমান আজৱাইন দি পেলাই ভাজি খাই চাবচোন, বহুত ভাল লাগে। লগতে মাংস বনোৱা পদ্ধতিটো কেনেকুৱা লাগিলে জনাব। আৰু যদি যিসকলে গাহৰি মাংস খাই ভাল পায় তেওঁলোকে যদি ইচ্ছা কৰে মানে বনাই এবাৰ খাব। ইতিমধ্যে মোৰ সকলোখিনি বনাই হৈছে আৰু এতিয়া এখনি থালি দেখুৱাম বুলি কৈছিলোঁ। এয়া ভেন্দি ভাজি, ভাত, পিঁয়াজ আৰু এইফালে মাংস, সকলোখিনি সুন্দৰকৈ আপোনালোকক স্বাধীনতা দিৱসৰ উপলক্ষে থালিখন মই সজাইছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। বহুত স্পেচিয়েল হোৱা নাই, কিন্তু চিম্পুল, একেবাৰে চিম্পুল থালি। লগতে খাবলৈতো ক'বই নালাগে। হাঁহ কোমোৰা সকলোৱে খাইছে, হাঁহ আৰু গাহৰি খাইছে নাই সেইটোৱে জনাব। খাই চাব যদিও খোৱা নাই, বহুত ভাল লাগিব। এতিয়া যিহেতু দুপৰীয়া সময়, ভাত খাবলৈ হৈছে আৰু। লগতে আপোনালোকে যিসকলে শেষলৈকে ভিডিঅ'টো চাই মোক সঁহাৰি জনাইছে তেওঁলোকক অশেষ ধন্যবাদ। আকৌ এবাৰ সকলোকে স্বাধীনতা দিৱসৰ
আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দুপৰীয়া সময় ভাত খাবলৈ বহি গ'লোঁ। এয়া এতিয়া মোৰ থালি ৰেডি। ইতিমধ্যে সকলোৱে খালেই, মানে মইহে খাবলৈ বাকী আছিলোঁ। সেইবাবে এতিয়া বহি ল'লোঁ, খাই লওঁ, আপোনালোকে চাই থাকক। আজি এনেধৰণে সজাই কৰি লৈছোঁ আৰু দেই। কৃষ্ণ ভোট জলকীয়া কোমোৰা আৰু গাহৰি মাংস ধুনীয়া লাগিছে। আৰু আহিব